প্ৰজাপতি ব্ৰহ্মাই মহামুনিক সম্বোধন কৰি কৈছে যে শ্ৰীকৃষ্ণৰ নিৰ্মল অৱতাৰসমূহ সংসাৰৰ লোকসকলৰ উদ্ধাৰ তথা নিস্তাৰৰ বাবেহে হয়। কৃপাময় ভগৱানে নিজৰ ইচ্ছা অনুযায়ী কেনেদৰে লীলা খেলা কৰে তাক মনোযোগ দি শুনক। মহাপ্ৰভু হৰিয়ে বৰাহ ৰূপ ধাৰণ কৰি পৃথিৱীক উদ্ধাৰ কৰিছিল। সেই সময়ত তেওঁ নিজৰ দাঁতেৰে দৈত্য হিৰণ্যাক্ষক বধ কৰি দেৱতাসকলৰ প্ৰতি অসীম প্ৰীতি বা কৃপা প্ৰদৰ্শন কৰিছিল। প্ৰজাপতিৰ ঔৰসত দেৱগণৰ জন্ম হৈছিল আৰু স্বয়ম্ভু মনুৰ দুখ দূৰ কৰিবলৈ ভগৱানে নানা কাৰ্য কৰিছিল। তেওঁ নিজেই যজ্ঞৰূপ হৈ আৰু ইন্দ্ৰৰূপ ধাৰণ কৰি জগতৰ সকলো প্ৰাণীৰ কল্যাণ সাধন কৰিছিল। কৰ্দম মুনিৰ গৃহত জগন্নাথ ৰূপে অৱতীৰ্ণ হৈ তেওঁ মাতৃক সংখ্য দৰ্শনৰ জ্ঞান দিছিল। ইয়াৰ পিছত দত্তাত্ৰেয় নাম ধাৰণ কৰি যদু আদি ৰজাসকলক উদ্ধাৰ কৰি কৃপা কৰিবলৈ পৃথিৱীত ভ্ৰমণ কৰিছিল। ব্ৰহ্মাই কৈছে যে মোৰ তপস্যাত তুষ্ট হৈ হৰিয়ে সনক আদি ঋষিৰ ৰূপ ধাৰণ কৰি জ্ঞান যুগৰ প্ৰচাৰ কৰিছিল। ধৰ্মৰ গৃহত সনাতন হৰি নিজেই নৰ আৰু নাৰায়ণ ৰূপে জন্মগ্ৰহণ কৰি কঠোৰ তপস্যা আৰু ব্ৰত আচৰণ কৰিছিল। তেওঁলোকৰ এনে উগ্ৰ তপস্যাত ইন্দ্ৰদেৱ ভয়ভীত হৈ কামদেৱ আৰু অপ্সৰাসকলক তেওঁলোকৰ তপস্যা ভংগ কৰিবলৈ পঠিয়াইছিল। কিন্তু সেই অপ্সৰা আৰু কামদেৱে বিভিন্ন ধৰণৰ ভংগীমা আৰু হাৱ ভাৱ প্ৰদৰ্শন কৰিও যেতিয়া ঋষিসকলৰ মন মোহিব নোৱাৰিলে তেতিয়া বিফল হৈ লজ্জিত হৈ পলাই গৈছিল। ধ্ৰুৱৰ কঠোৰ তপস্যাৰ কথা জানিব পাৰি চক্ৰপাণি শ্ৰীকৃষ্ণই পত্নী অৱতাৰ ধৰি তেওঁক দেখা দিছিল আৰু বৰ প্ৰদান কৰিছিল। ইয়াৰ পাছত বেন ৰজাক নিস্তাৰ কৰি দেৱহৰিয়ে পৃথু ৰূপ ধাৰণ কৰিলে আৰু সকলো প্ৰাণীক নিজৰ নিজৰ বৃত্তি বা কৰ্তব্য প্ৰদান কৰিলে। অত্যন্ত দুখময় সংসাৰত পৰম জ্ঞানৰ পথ দেখুৱাবলৈ ভগৱানে ঋষভ ৰূপ ধাৰণ কৰিছিল। ইয়াৰোপৰি হয়গ্ৰীৱ ৰূপ ধাৰণ কৰি তেওঁ মোৰ যজ্ঞ সম্পূৰ্ণ কৰিলে আৰু ভগৱন্ত ৰূপে প্ৰকাশিত হ'ল। প্ৰলয়ৰ মহাসংকটৰ সময়ত ভগৱানে মহামৎস্য ৰূপ ধাৰণ কৰি ভক্ত সত্যব্ৰত ৰায়ক নিজৰ মায়াৰ দ্বাৰা সুৰক্ষিত কৰি ৰাখিছিল। দেৱতাসকলৰ কল্যাণ সাধন কৰিবলৈ তেওঁ কুৰ্ম ৰূপ ধাৰণ কৰি নিজৰ পিঠিত মন্দৰ পৰ্বত ধাৰণ কৰিছিল। ইয়াৰ পিছত হৰিয়ে ভয়ংকৰ নৰসিংহ ৰূপ ধৰি প্ৰচণ্ড গৰ্জন কৰি আৰু জঁপিয়াই গৈ হিৰণ্যকশিপু দৈত্যক ধৰিলে। তেওঁ দৈত্যটোক নিজৰ পুৰুত বহুৱাই ক্ৰোধেৰে বজ্ৰ সদৃশ নখৰ দ্বাৰা লীলা খেলা কৰিয়েই ফালি পেলাই মাৰি পেলালে। গ্ৰাহীয়ে কুমিৰে ভৰিত ধৰি থকা হস্তিৰাজ গজপতিয়ে অতি দুখ পাই ত্ৰাহি মধুসূদন ত্ৰাসতে কৃষ্ণক মাতিছিল। তেতিয়া হাতেৰে চক্ৰ ধৰি ভগৱান হৰি তৎক্ষণাৎ উপস্থিত হৈ তাৰ দুখ দূৰ কৰিলে আৰু গজৰাজক সংসাৰৰ বিপদৰ পৰা উদ্ধাৰ কৰিলে। ইয়াৰ পিছত বামন ৰূপ ধাৰণ কৰি বলি ৰজাৰ যজ্ঞস্থলীলৈ গৈছিল আৰু ভিক্ষা মাগি বলি ৰজাক চলনা কৰিছিল। পিছত সেই বলি ৰজাক নিজৰ ভক্ত হিচাপে গ্ৰহণ কৰি সুতল নামৰ পাতালপুৰীত বসস্থান দি ভগৱান নিজেই তেওঁ দুৱাৰৰ প্ৰহৰী হৈ ৰ'ল। হংসৰূপ ধাৰণ কৰি কৃপাময় ভগৱানে আমাৰ আগত জ্ঞান আৰু ভক্তি প্ৰকাশ কৰিছিল। এইদৰে প্ৰতিটো মনন্তৰতে দামোদৰে বিভিন্ন শৰীৰ বা ৰূপ ধাৰণ কৰি নিজৰ কীৰ্তি আৰু মাহাত্ম্য প্ৰকাশ কৰি আহিছে। দেৱতাসকলৰ বৈদ্য ধনন্তৰী ৰূপ ধাৰণ কৰি হৰিৰ হাতত অমৃতৰ কলহ লৈ সমুদ্ৰৰ পৰা ওলাই আহিছিল। তাৰ পিছত ছল কৰি এজনী সুন্দৰী যুৱতী মোহিনী ৰূপ লৈ দেৱতাসকলক অমৃতপান কৰালে আৰু দানৱ সমাজক বঞ্চিত কৰালে। ভৃগুপতি পৰশুৰাম ৰূপে অৱতীৰ্ণ হৈ তেওঁ হাতত কুঠাৰ লৈ অতি ভয়ংকৰ আৰু কঠিন কাম কৰিছিল। অধৰ্ম পথ লোৱা সমস্ত ক্ষত্ৰিয় ৰাজাক তেওঁ
51 বাৰ বিচাৰি বিচাৰি বধ কৰিছিল। ব্ৰহ্মাই কৈছে যে মই এইটো নিশ্চিত কৰি কৈছোঁ যে পৰশুৰাম আৰু ধনন্তৰী দুয়োজনেই বৰ্তমানৰ অৱতাৰ। এতিয়াহে মুনিবৰ ভৱিষ্যতে হ'বলগীয়া মাধৱৰ লীলাসমূহৰ বিষয়ে মনোযোগ দি শুনক। নৈকশীৰ গৰ্ভত জন্মগ্ৰহণ কৰি অধম চিত্তৰ ৰাৱণে লোকসকলক অত্যাচাৰ আৰু দমন কৰি থাকিব। তাৰ অত্যাচাৰত ভয় খাই ইন্দ্ৰ আদি দেৱতাসকল আহি হৰিৰ চৰণত শৰণ ল'ব। তেতিয়া জগতৰ আধাৰ আৰু কৃপাময় ভগৱানে আমাৰ প্ৰাৰ্থনা ৰক্ষা কৰি পৃথিৱীৰ ভাৰ হ্ৰাস কৰিবলৈ ৰামচন্দ্ৰ, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন এই 4টা ৰূপত অৱতাৰ গ্ৰহণ কৰিব। জগতৰ প্ৰতি কৃপা বৰষী বনমালী শ্ৰীৰামে মনুষ্য ৰূপ ধাৰণ কৰি নিজ পিতৃৰ আজ্ঞা পালন কৰিব। তাৰ পিছতে তেওঁ পত্নী সীতা আৰু ভাই লক্ষ্মণৰ সৈতে আনন্দ মনেৰে মূৰত জটাধাৰী হৈ বনলৈ গমন কৰিব। বনত গৈ অগস্ত্যী মুনিৰ সাক্ষাৎ লাভ কৰাৰ পিছত ৰামে দণ্ডক বনত গৈ আশ্ৰয় ল'ব। সেই সময়তে সুপৰ্ণখীয়ে ছদ্মবেশ ধাৰণ কৰি আহিব আৰু লক্ষ্মণে তাইৰ নাক কাণ কাটি পেলাব। অত্যন্ত লজ্জিত হৈ সুপৰ্ণখীয়ে গৈ খৰ আৰু দূষণৰ ওচৰত নিজৰ দুখৰ কথা বৰ্ণন কৰি গোচৰ দিব। তেতিয়া ৰঘুবৰে যুদ্ধত অকলে অকেশ্বৰে 14,000 নিশাচৰ ৰাক্ষসকে লীলা খেলা কৰিয়েই বধ কৰিব। যেতিয়া কোনো প্ৰতিকাৰ বা উপায় নাপাব, তেতিয়া সুপৰ্ণখীয়ে পুনৰ গৈ ৰাৱণৰ আগত সকলো কথা বিৱৰি ক'ব। সেই কথা শুনি ক্ৰোধত জৰ্জৰিত হৈ ৰাৱণে মাৰিচ ৰাক্ষসক লগত লৈ অৰণ্যৰ মাজত প্ৰৱেশ কৰিব। মাৰিচ ৰাক্ষসে মায়া কৰি সুবৰ্ণ হৰিণ ৰূপ ধাৰণ কৰিব আৰু ৰামক আঁতৰলৈ লৈ যাব। যেতিয়া লক্ষ্মণেও ৰামৰ পিছত যাব, তেতিয়া কপটী ৰাৱণে সন্ন্যাসীৰ ৰূপ ধাৰণ কৰি আহিব। নানা কাপট্যপূৰ্ণ কথা কৈ আৰু ভিক্ষা চলেৰে সীতাক পলুৱাই লৈ লংকাপুৰীলৈ লংকেশ্বৰ ৰাৱণ গুচি যাব। জানকীক বিচাৰি নাপাই জগতৰ পিতৃ ৰামচন্দ্ৰই ভাৰ্যাৰ অধীন হোৱাৰ দৰে হৃদয়ত গভীৰ সুখ আৰু তাপ অনুভৱ কৰিব। ৰামৰায়ে জটায়ুৰ সাক্ষাৎ লাভ কৰি দগ্ধ জটায়ুক কৃপাগুণ প্ৰকাশ কৰিব। তাৰ পিছত হনুমন্তক লগত লৈ নিজৰ ভক্ত সুগ্ৰীৱৰ সৈতে মিত্ৰতা স্থাপন কৰিব। এনেদৰে পশু পক্ষীকো ভজনা কৰা ৰামৰ দৰে কৃপালু দেৱ আন কোনো নাই। সেয়েহে সংসাৰ সাগৰ পাৰ হ'বলগীয়া নাওস্বৰূপ সেই ৰামৰ চৰণতে আশ্ৰয় লোৱা উচিত। ভক্ত সুগ্ৰীৱৰ কাৰ্য সাধন কৰি ৰঘুৰাজে ভালুক আৰু বানৰ সেনা লগত লৈ আনন্দ মনেৰে আগবাঢ়িব। ভক্তসকলক লগত লৈ ৰঘুবৰ গৈ দক্ষিণ সাগৰৰ তীৰত অৱস্থান কৰিব। সাগৰৰ তীৰত 3 দিন ধৰি ব্ৰত পালন কৰি লীলা খেলা কৰি থাকিলেও যেতিয়া সাগৰে তেওঁলোকক বাট নিদিব, তেতিয়া সীতাৰ বিৰহৰ তাপত কাতৰ হৈ জগতৰ পিতৃ ৰামচন্দ্ৰই ইচ্ছাত কটাক্ষ দৃষ্টিৰে সাগৰলৈ চাই পঠিয়াব। ৰামচন্দ্ৰৰ ক্ৰোধ দৃষ্টিৰ তাপ লাগি সাগৰৰ পানী উতলি উথল পাথল হৈ পৰিব। সেই তাপত সাগৰৰ মৎস্য, শিহু, ঘৰিয়াল আদি জলজ প্ৰাণীসমূহ লালকাল খাই মৰাৰ দৰে হৈ পৰিব আৰু তেতিয়া ৰামে সাগৰ অতিক্ৰম কৰি পাৰ হৈ যাব। তেতিয়া সাগৰৰ ৰজাই সিন্ধুৰাজে ভয়তে বিভিন্ন দ্ৰব্য উপহাৰ স্বৰূপে অৰ্পণ কৰি ৰামৰ চৰণত শৰণ লৈ স্তুতি কৰিব। তেওঁ হৃদয় কম্প কঁপি উঠিব আৰু সাগৰে মাজতে বাট এৰি দি আঁতৰি যাব, যাৰ ফলত ৰামৰ যাত্ৰাৰ কাম সহজ হৈ পৰিব। ভক্তৰ প্ৰাৰ্থনা আৰু কথা ৰক্ষা কৰি নিজৰ কীৰ্তি প্ৰকাশ কৰিবলৈ ৰামচন্দ্ৰই পৰ্বতবোৰ আনিবলৈ ক'ব। লোকসকলৰ নিস্তাৰ তথা কল্যাণৰ হেতু তেওঁ সাগৰৰ ওপৰত বৃহৎ বৃহৎ শিল সংযোগ কৰি দলং বান্ধিব আৰু কৃপাময় ভগৱানে নিজৰ কীৰ্তি বিস্তাৰ কৰিব। তাৰ পিছত ভৰিৰে গতি কৰি সসৈন্যে সাগৰ অতিক্ৰম কৰি ৰামদেৱে সুবেল পৰ্বতৰ ওপৰত গৈ অৱস্থান কৰিব। তালৈ গৈ ভালুক আৰু বানৰ
সেনাসমূহ প্ৰেমত উমলি উঠি আনন্দ বৰ্ণেৰে ৰামৰ চৰণত সেৱা জনাব। ৰামচন্দ্ৰ লংকাত উপস্থিত হোৱাৰ খবৰ পাই নিশাচৰ ৰাক্ষসবিলাকে ইয়াক এক মন্দ বা বেয়া কাম বুলি বিবেচনা কৰিলে। যুদ্ধৰ প্ৰবন্ধ বা আয়োজন কৰি সিহঁতে হাতীৰ পিঠিত উঠি যুদ্ধৰ বাবে যতন কৰি ওলাই আহিব। সুগ্ৰীৱ, লক্ষ্মণ আদি বীৰসকলক বধ কৰিবলৈ সিহঁতে চিন্তা কৰিব। এনেকৈয়ে নিজ সেনাসকলৰ মৃত্যুৰ বাতৰি পাই ৰাৱণ যুদ্ধৰ বাবে সাজু হৈ ওলাই আহিব। পূৰ্বতে যুদ্ধৰ সময়ত ৰাৱণে ক্ৰোধান্বিত হৈ দেৱৰাজ ইন্দ্ৰক লক্ষ্য কৰি কৈছিল, হে ইন্দ্ৰ, মই তোমাৰ বল প্ৰতাপ ভালদৰে বুজি পাইছোঁ। এতিয়া তোমাৰ হাতীটোক কাষলৈ চপাই আনা। ৰাৱণৰ এনে কথা শুনি ক্ৰোধত জৰ্জৰিত হৈ ইন্দ্ৰই নিজৰ বাহন ঐৰাৱত হাতীটোক ৰাৱণৰ ফালে আক্ৰমণৰ বাবে আগবঢ়াই দিলে। ক্ৰোধ মনেৰে ঐৰাৱতে ৰাৱণৰ বুকুত খুন্দা মৰাত তীব্ৰ আঘাত লাগিল। সেই প্ৰচণ্ড খুন্দাৰ আঘাতত ঐৰাৱতৰ দাঁত ভাগি চাৰিওফালে ছিটিকি পৰিল। সেই দৃশ্য দেখি ইন্দ্ৰৰ মনত ভয় জন্মিল আৰু ৰাৱণ অতি আনন্দিত হ'ল। আনহাতে লোকসকলৰ হৃদয় ভয়ত কঁপি উঠিল। এনে দুৰ্যোগ নৈকেশীৰ পুত্ৰ ৰাৱণক ৰামচন্দ্ৰই মুখামুখি হ'ল। নিজৰ পত্নী চোৰ বুলি জানি ৰামে ৰাৱণৰ লগত ঘোৰ যুদ্ধ কৰি তাৰ বজ্ৰ সদৃশ্য শৰীৰ ভেদ কৰি পেলালে। ইয়াৰ পিছতে ৰঘুবীৰ ৰামে তীখাৰী শৰৰ আঘাতত ৰাৱণৰ 10টা মূৰ একেলগে কাটি ছিঙি পেলালে। তেতিয়া সকলো দেৱতাৰ ঠাইত ৰামচন্দ্ৰ কি জয় বুলি জয়ধ্বনি উঠি এক মহোৎসৱৰ পৰিৱেশ সৃষ্টি হ'ব। ইয়াৰ পিছত ৰামে দিব্য ৰথত উঠি সীতা দেৱীৰ সৈতে নিজ দেশলৈ উভতি আহিব। অযোধ্যালৈ আহি মহাৰাজা হৈ তেওঁ নিজৰ যশস্যা প্ৰকাশ কৰি প্ৰজাসকলক মৰমেৰে পালন কৰিব। হে নৰলোক, তোমালোকে শ্ৰীকৃষ্ণকে ভজনা কৰা আৰু মোৰ এই উপদেশ গ্ৰহণ কৰা। সংসাৰৰ মিছা মায়া মোহ আৰু অসাৰ জঞ্জালসমূহ পৰিত্যাগ কৰা। মানুহৰ এই জীৱনটো কেইদিনৰহে। শৰীৰত জড়তাই আহি প্ৰৱেশ কৰিলেই জীৱন শেষ হৈ যাব। শ্ৰীকৃষ্ণৰ বাহিৰে অন্য কোনো দেৱ দেৱীৰ সেৱা বা পূজা অৰ্চনা নকৰিবা আৰু তেওঁলোকৰ প্ৰসাদো নাখাবা। আনকি সেই দেৱ দেৱীৰ মূৰ্তিও নাচাইবা আৰু তেওঁলোকৰ গৃহতো প্ৰৱেশ নকৰিবা, কিয়নো তেনে কৰিলে ভক্তি বিভূচাৰী বা ভ্ৰষ্ট হৈ পৰে বুলি কোৱা হৈছে। কেৱল মাত্ৰ এজন দেৱতা শ্ৰীকৃষ্ণৰেই সেৱা কৰা। সদায় তেওঁৰ নাম মুখত ৰাখিবা। শ্ৰীকৃষ্ণৰ দাস হৈ তেওঁ প্ৰসাদ ভোজন কৰা আৰু নিজৰ হাত দুখেনেৰে ভগৱানৰ সেৱা কৰ্ম বা কাম কৰা। শ্ৰীকৃষ্ণৰ থান বা মন্দিৰলৈ যত্ন সহকাৰে যোৱা আৰু সৎকৰ্ম কৰি পুণ্যৰ ধন বা সঞ্চয় কৰা। শ্ৰীকৃষ্ণৰ এই কিংকৰে নিৰন্তৰে কৈছে যে তোমালোকে সকলোৱে উচ্চস্বৰে ৰাম ৰাম বুলি উচ্চাৰণ কৰা।